নমস্কাৰ সকলোলৈকে ভোগালীৰ আন্তৰিক ওলগ জনালোঁ। ভোগালী বিহু বা মাঘ বিহু মূলতঃ এক শীতকালীন কৃষি উৎসৱ আৰু এই মাঘ বিহুৰ লগতেই জড়িত হৈ থাকে বিভিন্ন ধৰণৰ লোকাচাৰ। আৰু তেনে লোকাচাৰসমূহৰ ভিতৰত অন্যতম লোকাচাৰ হৈছে মাঘ বিহু বা দোমাহীৰ দিনা পুৱাতেই মেজি বা ভেলাপুঁজি দাহন কৰা কাৰ্য। কঠোৰ শীত বিদুৰণ মাঘ বিহুৰ মেজি দাহনৰ অন্যতম লক্ষ্য। কঠোৰ শীতক দাহন কৰি শীত বহিষ্কৰণ আৰু বসন্তৰ মধুৰ কোমল তাপ আদৰণেই হৈছে মাঘ বিহুৰ মেজি জ্বলোৱাৰ মুখ্য উদ্দেশ্য। সেয়ে আজি এই ভিডিঅ'ৰ জৰিয়তে এটি ভেলাপুঁজি বা মেজি কেনেকৈ নবনোৱা হয় তাৰ চমু আভাস দিয়াৰ প্ৰয়াস কৰা হৈছে। ভেলাপুঁজি বা মেজি ঠাই বিশেষে ভিন ভিন আকাৰ আকৃতিৰ হ'লেও আমাৰ ইয়াত ভেলাপুঁজি প্ৰথমতে 4ডাল বাঁহ কাটি চাৰিওপিনে পুতি লৈ তাত নৰা আৰু বিভিন্ন ধৰণৰ শুকান কলপাত খেৰ আদি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। প্ৰথমতে ময়ো এনেকৈ 4টা গাঁত খান্দি লৈ চাৰিওপিনে 4ডাল বাঁহ পুতি লৈ ধুনীয়াকৈ বাঁহকেইডাল একলগ কৰি ওপৰত এটি গাঁঠি দিলোঁ। তাৰপিছত এনেকৈ ক্ৰমান্বয়ে নৰাৰে পৰিপূৰ্ণ কৰি তৈয়াৰ কৰিলোঁ আমাৰ মেজি। কিন্তু মাঘ বিহুৰ তাহানিৰ পৰম্পৰা আৰু মধুৰতা যেন বৰ্তমান সময়ত ম্লান পৰিছে। সেয়েহে ভৱিষ্যত প্ৰজন্মই মেজি বনোৱাৰ বিভিন্ন কৌশলসমূহ যাতে দেখা পায় তাৰ কাৰণে এই ভিডিঅ'টো ইয়াত সাঁচি ৰাখিলোঁ। ধন্যবাদ।